এতিয়া আজি বাহিৰে বাহিৰে অফিচৰ পৰা মানে আমি নিউ মাৰ্কেটত আহি গ'লো আৰু অলপমান এক্সপ্ল'ৰ কৰোঁ গোটেই কলকাতাৰ বজাৰখন ঘৰৰ কাৰণে কিবা কিবি বস্তু কিনো চবৰ কাৰণে আৰু মই বজাৰখন একবাৰ দেখাই দিওঁ মানে কলকাতা অহাৰ পিছত ৩ নম্বৰ দিন আজি ফাৰ্ষ্ট টাইম বাহিৰত ওলাইছোঁ এতিয়া অহাৰ দিনাৰ পৰা মানে ইয়াত ইমান গৰম সেইটো কাৰণে বাহিৰত ওলাবলৈ একো মনেই যোৱা নাছিলে কিন্তু আজি ভাবিলোঁ বজাৰ কেইটামান কৰি লওঁ সেইটো কাৰণে আজি মানে অফিচৰ পৰা বাহিৰে বাহিৰে ডাইৰেক্ট মাৰ্কেটলৈ আহিয়ে গ'লোঁ সদায় গৰম বুলিনো কিমান ভিতৰত সোমাই থাকিম অলপমান এক্সপ্ল'ৰ কৰিব লাগে নতুন জেগাত যিহেতু আহিছোঁ গতিকে ব'লক মোৰ লগত এক্সপ্ল'ৰ কৰিব আৰু মই প্ৰথমবাৰ কলকাতা আহোঁতেও এই এৰিয়াটোত আহিছিলোঁ আৰু আজি ছেকেণ্ড টাইম আহি আছোঁ আৰু লগৰকেইটা মানে অলপ ওলাই গ'ল এতিয়া মই অকলে হৈ গ'লোঁ আৰু মেডামৰ কাৰণেও কিবা কিবি ল'ব আছিলে ইয়াৰ পৰা ডাইৰেক্ট মেট্ৰ' ধৰি মই আমাৰ ডাইৰেক্ট কোৱাৰ্টাৰ গুচি যাম আৰু এতিয়া অলপমান এক্সপ্ল'ৰ বহুত ঘূৰা হ'ল এতিয়া কিবা কিনিব যাওঁ ফাৰ্ষ্ট শ্ৰী লেডাৰত সোমাওঁ শ্ৰী লেডাৰত গৈ পেলাই শ্ৰী লেডাৰ হ'ল মানে কলকাতাৰ চবতকৈ ফেমাছ এটা জেগা য'ত লেডাৰৰ বস্তু পোৱা হয় বুলি কোৱা হয় আৰু এটা মিনিমাম ৰেঞ্জত ইয়াৰ আগতে আহোঁতেও মই বহুত কম দামতে ইয়াৰ পৰা বেল্ট আৰু পাৰ্চ সেইবিলাক লৈ গৈছিলোঁ আৰু আজি আকৌ আহিছোঁ যিহেতু আজিতো পূৰা বেগ ভৰাই ইয়াৰ পৰা নিব লাগিব প্ৰথম সোমায়ে এয়া দেখিলোঁ এয়া পূৰা মানে লেডিজ পাৰ্চ তাৰপিছত এইফালে জেন্টছৰ পাৰ্চ থাকে তাৰপিছত এইফালে আকৌ লেডিজ পাৰ্চ মানে এইখন দুটামান ফ্ল'ৰ আছে আৰু ইমান বেছি মানুহ ইয়াতে আৰু ইয়াৰ পৰা মানে মই ইয়াৰ পৰাতো বস্তু উঠামেই আৰু এইফালে জোতা আছে জোতা মোৰ এনেও ভাল লাগে তো চাওঁ কি নিব পাৰোঁ যিহেতু ফ্লাইটত আহিছোঁ অলপমান অসুবিধা হয় এগালমান বস্তু নিবলৈ ওজনৰ যিহেতু এটা কনষ্ট্ৰেইণ্ট থাকে তাৰ উপৰিও মানে বহুত আমাৰ ট্ৰলি হৈয়ে গ'ল গতিকে কেইটামান বস্তুৱে নিব পাৰিম বাৰু কি নিওঁ ভিডিঅ'টোৰ শেষত দেখাম এতিয়া খালি মই শ্ৰী লেডাৰখন দেখাই আছোঁ আৰু মই ইয়াৰ আগৰবাৰ আহোঁতেও আহিছিলোঁ এই বেগটো পচন্দ হৈছে এইটো মই ইয়াৰ পৰা নিমেই এতিয়া সেইটো মানে মোৰ বহুত ভাল লাগিলে তো সেইটো কাৰণে এই বেগটো উঠালোঁ আৰু কি নিম ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব তাত গম পাব ফ্লাইটত আহিলে সেইটোৱে বেয়া ইয়াৰ পিছৰবাৰ আহিলে মই কলকাতা পূৰা আমি মানে অৱস্থা নোহোৱা হৈ গৈছে ক'লা মলা হৈ গৈছোঁ আৰু একেদিন কলকাতাত গৰমত থাকি আমি অৱশ্যে ইমান গৰমত ওলোৱা নাই বাৰু এচিতে দিনটো থকা হয় গাড়ীতে অহা যোৱা কৰা হয় কোৱাৰ্টাৰৰ পৰা বস্তু ল'লোঁ বহুত কিবা কিবি মই ৰুম গৈ দেখাম ধুনীয়াকৈ কি লোৱা হ'ল মেডামৰ কাৰণেও লোৱা হ'ল বাকী ৰুম গৈ বাৰু ভালকৈ দেখাম দিয়ক এতিয়া মই আৰু অলপমান এক্সপ্ল'ৰ কৰি যাওঁ তো মই কৈ আছিলোঁ যে ইয়াৰ পিছৰবাৰ যদি মই আহোঁ কলকাতাত তেতিয়া মই ট্ৰেইনত যাম মানে ট্ৰেইনত গুৱাহাটী যাম ৰিটাৰ্ণ হৈ আহোঁতে লাগিলে ফ্লাইটত আহিম কলকাতালৈ কিন্তু যাওঁতে ট্ৰেইনত যাম একগালমান বস্তু এতিয়া ফাৰ্ষ্ট কামটো হ'ব জুমকা কিনা মানে মেডামৰ কাৰণে ক'বলৈ আহিলে জুমকা কিনা হয়েই কোনোবা এখন দোকানৰ পৰা ভালকৈ চাই পেলাই জুমকা কিনি লওঁ সেই দোকানখন বেছি ভাল লাগিছে ইয়াৰ পৰা কিনি আৰু যেনিয়ে চাওঁ মানে তেনিয়ে পূৰা মানুহ আৰু যি গৰম মানে ঘামি কৰি অৱস্থা নাই আৰু এই পিছফালে এটা স্পাইডাৰমেন আছে মই জুম কৰি দেখাইছোঁ আকৌ সেইটো স্পাইডাৰমেনো কলকাতাৰ বজাৰত মানে বজাৰ কৰিব আহি গ'ল এই যে চিটি মাৰ্টৰ ওচৰত স্পাইডাৰমেন আহি গ'ল আৰু ইয়াৰ মানে যিবিলাক ঘৰ আছে বা বিল্ডিং আছে একদম মানে পুৰণা যুগৰ নিচিনা এটা মানে বেলেগ এটা ভাইব পায় আৰু এতিয়া KFC বিলাক আছে কিন্তু হ'লেও মানে বিল্ডিংটো চাওকচোন কেনেকুৱা বজাৰ কৰা হৈ গ'ল শ্ৰী লেডাৰ গ'লোঁ তাৰপৰা ল'লোঁ আৰু পিছফালে এইখন শুভ মংগল বুলি এখন আছে আগৰবাৰ আহোঁতে মানে ইয়াৰ পৰাই লৈছিলোঁ তো এইবাৰো ইয়াৰ পৰাই কাপোৰ চাপোৰ লৈ ল'লোঁ নিজৰ কাৰণে ৰুম গৈ পূৰা কি ল'লোঁ ধুনীয়াকৈ দেখাম আৰু এতিয়া যিহেতু দেৰি হৈ আছে মেট্ৰ' ষ্টেচন যাওঁ ডাইৰেক্ট কোৱাৰ্টাৰ গুচি যাওঁ আৰু এতিয়া এই বেগকেইটাও ভাল লাগিছে এইকেইটা সৰু পোৱালিৰ বেগ কিন্তু আমাৰ মেডামৰ লগত কিউট লাগিব এই বেগকেইটাৰ পৰাও মই এটা বেগ মানে ইয়াৰ পৰা ল'লোঁ ভাল লাগিব এনেও সৰু পোৱালি তাইতো সৰু পোৱালি হৈ আছে আৰু তো এতিয়া এটা বেগ লৈ আকৌ গোটেই মাৰ্কেটখন এক্সপ্ল'ৰ কৰি আছোঁ আজি যদি মোৰ লগত মেডাম থাকিলে হয় আজি কিমান দৌৰালে হয় মোক ইয়াতে ভাবকচোন তাকো এই গৰমৰ মাজত মই অকলে আহিছোঁ ভালেই আৰু কলকাতা মানে এয়া য়েল্ল' টেক্সি এইটো এটা বেলেগ এটা ইম'শ্যন আৰু য়েল্ল' টেক্সিতে মই 2-3বাৰ উঠি ফুৰিছোঁ বাৰু কলকাতাত আৰু এটা এপ চলে यात्री साथी আৰু কিবা কিবি ললো তাৰপিছত এতিয়া ডাইৰেক্ট মেট্ৰ' ষ্টেচন যাওঁ আৰু কোৱাৰ্টাৰ গৈ মেট্ৰ' ষ্টেচন আহি গ'লো এইটো এছপেলেনেছ মেট্ৰ' বুলি কয় মানে নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন আৰু নিউ মাৰ্কেটৰ ওচৰতে আৰু কলকাতা মেট্ৰ' মই জনামতে ভাৰতৰ মানে আটাইতকৈ পুৰণা মেট্ৰ' হয় আৰু কলকাতাৰ মই চেন্নাই যাওঁতে বা দিল্লী যাওঁতেও মেট্ৰ'ত মানে ফুৰিছিলোঁ কিন্তু কলকাতাত যেতিয়া আহিছিলোঁ মই মেট্ৰ' অহা নাছিলোঁ মেট্ৰ'ত মানে এনেই গাড়ীতে ফুৰিছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম কলকাতা মেট্ৰ'ত উঠিম আৰু টিকেটটো মানে ইয়াতে অফলাইন কাটিবলৈ লাগে অনলাইনটো মানে মই চাই আছিলোঁ দেই ইয়াতে মেচিন আছে কিন্তু পৰা নাছিলোঁ
তো একো নাই, টিকেট কাউণ্টাৰতে কাটি ল'লোঁ। আৰু এইটো সঁচাই মানে ইণ্ডিয়াৰ পুৰণাই হ'ব লাগে, এতিয়াওতো বহুত পুৰণাই হৈ আছে। কলকাতা মেট্ৰ' এখন কাৰ্ড বনাই ল'ম যোৱাৰ আগতে, তেতিয়া আৰু ফুৰিবলৈ মানে ইজি হ'ব। কাৰ্ড থাকিলে ডাইৰেক্ট চুৱাইপ কৰি গুচি গ'লেই হ'ল, এমাউণ্টটো ডিডাক্ট কৰি লয়, সেইটো ভাল হয় মানে। আৰু ডাইৰেক্ট ইয়াৰ পৰা দমদম মেট্ৰ'ৰ টিকেট কাটি লৈছোঁ, 15 টকা লৈছে। এইটো মেট্ৰ'ত এইটোৱে ভাল আৰু মানে কমতে অহা যোৱা কৰিব পাৰি। ডাইৰেক্ট এতিয়া কোৱাৰ্টাৰ যাওঁ। আৰু অলৰেডি যিহেতু ৰাতি হৈ গৈছে, গতিকে জল্দি যাব লাগে। মেট্ৰ' বা লাষ্ট টাইম কেতিয়া হয়, আৰু ফাইনেলি আহি গ'ল আৰু শান্তিৰে। কিন্তু ইয়াতে ইমান বেছি মানুহ ভিৰ হয় নহয়, মানে দিল্লীত যেতিয়া মই গৈছিলোঁ ইমান বেছি নাছিলে। আৰু ফাইনেলি এয়া আমাৰ কোৱাৰ্টাৰৰ ভিতৰত পাই গ'লোঁ। আমাৰ ৰুমটো মানে এইটো ছাইডে আছে, আৰু এইকেইটা এনেকুৱা পাৰ্ক হিচাপে থাকে। আৰু ৰাইট ছাইডে আছে এখন ক্ৰিকেট ফিল্ড, তাত আমি গোটেইকেইদিন মানে ক্ৰিকেট খেলিম। আৰু বেট এখন কিনি আনিছোঁ ব্লিংকিটত, তাৰপিছত তাত ক্ৰিকেট খেলা হ'ব। এইটো আমাৰ ৰুমটো ফাৰ্ষ্ট ফ্ল'ৰত আছিলে, কোৱাৰ্টাৰৰ পৰা সোমাই গৈ কে ব্লকত ফাৰ্ষ্ট। ফাইনেলি আহি পাই গ'লোঁ। আৰু ইয়াতে মানে কোৱাৰ্টাৰতে আমাৰ খানা তাতে হয়, আৰু ব্ৰেকফাষ্ট ডিনাৰ এইকেইদিন বহুত খোৱা হৈছে। মানে কলকাতাৰ পৰা যোৱাৰ পিছত গুৱাহাটী যোৱাৰ পিছত পূৰা পেট ফুলি যাব, মই এইটো চিয়'ৰ। কাৰণ কিয়, একদম মানে মিষ্টি দৈ প্ৰত্যেকটো সাজতে থাকে, চিকেন প্ৰত্যেকটো সাজতে 15 দিন একেৰাহে চলিব মানে লাঞ্চ আৰু ডিনাৰ। আৰু ব্ৰেকফাষ্টটোতো ইয়াতে হয়, ব্ৰেকফাষ্টটো হেভিকৈ হয়, লাঞ্চটো আমাৰ অফিচতে হয়, আৰু ডিনাৰটো ইয়াতে হয়। তো গোটেইখিনিতো চব ফ্ৰীয়ে হয়, থকাটো ফ্ৰী। তো বহুত খোৱা হ'ব, মানে অলৰেডি এসপ্তাহ বহুত খোৱা হ'ল। আৰু গুৱাহাটীত গৈ পেলাই মাছ মাংস কমপ্লিটলি বন্ধ কৰি আৰু পূৰা ডায়েটিং হ'ব আৰু এক্সাৰচাইজ হ'ব, নহ'লে মানে অৱস্থা বেয়া হৈ যাব। আৰু বিয়ালৈকে মানে বেছিদিন নাই, তাৰপিছতে বিয়ালৈকে পূৰা বডি বনাব লাগিব। আৰু এতিয়া আহিলোঁ, গৈ মানে লগতে আহিয়ে মানে কাপোৰটো মানে বেগকেইটাত থৈ জাষ্ট খাই আহিলোঁ, বিকজ 9:30লৈকে টাইমিং থাকে। এই ৰুমটো এবাৰ দেখাই দিওঁ। এই ৰুমটো সেই এনেকুৱাই আৰু মই যিকেইটা আগৰ কোৱাৰ্টাৰ দেখাইছিলোঁ চেন্নাই বা দিল্লী যাওঁতে, তো তেনেকুৱাই আৰু। ইয়াত এটা ডাঙৰ ৰুম আছে, আৰু এইফালে টিভি চিভি আছে ধুনীয়াকৈ, আৰু এইফালে থকা ৰুমটো আছে। মই একবাৰ দেখাই দিওঁ বেক কেমেৰাত। এইটো থকা ৰুমটো হয়, ধুনীয়াকৈ আছে ইয়াতে চব। আৰু এইফালে বাথৰুম চাথৰুম আছে, ইয়াতে খোৱা হয়। আৰু এচিটো পুৰণা দিনৰ এচি নিচিনা, আৰু এচি নহ'লেতো কলকাতাত এতিয়া থাকিব নোৱাৰি এনেও। বাকী এইটো মেইন ৰুমটো প্ৰথম সোমাই পেলাই এইটোৱে পায়, মানে ইয়াতে টিভি চিভি আৰু কাপোৰ চাপোৰ ইস্ত্ৰি কৰি যাওঁ ৰাতিপুৱা যোৱা টাইমতে। আৰু এইফালে আৰু এটা ৰুম আছে, ইয়াতে মানে কিটচেনৰ নিচিনা, গেছ চেছ নাই, খালি বাকী চব বস্তু আছে, ফ্ৰিজ চ্ৰিজ। ইয়াতে বস্তু আনি আমি অৰ্ডাৰ দি ফ্ৰিজৰ ভিতৰতো থৈ দিব পাৰোঁ। আৰু এইটো চাইডে খুলিলে এখন বেলকনি আছে, আৰু যোনটো কোৱাৰ্টাৰটো দেখি থাকে। মই একবাৰ খুলি দেখাই দিছোঁ। এনেকুৱা বেলকনিটো ভাল লাগে বাৰু, পূৰা বতাহ দি থাকে ধুনীয়া। এতিয়া পূৰা বেগ ভৰ্তি কৰি মানে বজাৰ কৰি যে আনিলোঁ, কি আনিলোঁ দেখাইছোঁ। বেছিভাগ বস্তু শ্ৰী লেডাৰে আছে। শ্ৰী লেডাৰখন মানে পূৰা ধনী কৰি অহা হৈছে সিহঁতক, ধেমালি কৰিছোঁ বাৰু। বহুত বস্তু লোৱা হ'ল আজিৰ দিনটোত, চাগে 8,000 মানৰ বস্তু কিনা হ'ল গোটেই সন্ধিয়াটো মিলি। আৰু বজাৰত গ'লেও এনেও আজিকালি বহুত বস্তু কিনা হয়। প্ৰথম দেখাইছোঁ এইটো শ্ৰী লেডাৰৰ পৰা পাৰ্চ ল'লোঁ 2টা। শ্ৰী লেডাৰত অৰিজিনেল লেডাৰৰ পাৰ্চ পোৱা হয় বুলি কয়, আৰু এটাত চাগে 600-700 এনেকুৱাকৈ লৈছে। বাকী তাৰপিছত বেল এডাল ল'লোঁ দেউতাৰ কাৰণে। তাৰপিছত এইখিনি মেডামৰ বস্তু পূৰা ধুনীয়াকৈ জুমকা। এইটো বেগটো কিউট লাগিল তাইৰ লগত, মানে তাই স্কুললৈ লৈ যাবলৈ ভাল লাগিব আৰু মেডামে। আৰু বেগ এটা ল'লোঁ, এই বেগটো আইতাক দিয়া হ'ব, আইতাৰ কাৰণে। আৰু এই বেগটো দিয়া হ'ব আমাৰ বাইদেউক, মেডামক। আৰু এইটো বেগ ল'লোঁ মই নিজৰ কাৰণে, এইটো ভাল লাগিব। অফিচ লৈ যাবও পাৰিম কেতিয়াবা, নহ'লে ফুৰিব গ'লেও কামত আহিব পূৰা। বাকী কাপোৰ চাপোৰ কিনিলোঁ, শুভমংগলম বুলি এখন আছিলে তাতে শ্বপিং মল, তাৰ পৰা আৰু এনেকৈ এটা কাৰ্গো। মই মানে কাৰ্গোবিলাকৰ বেছি ভাল পাওঁ, জিন্স ইমান ভাল নাপাওঁ পিন্ধি, মোৰ বেছিকৈ কাৰ্গোই আছে সেইটো কাৰণে। আৰু টি চাৰ্ট এটা আৰু এনেকুৱা হাফ এটা। তো এইখিনি গোটেই বস্তু আজি মানে ভৰ্তি কৰি আনিছোঁ। আৰু বজাৰ নকৰোঁ আৰু কলকাতাত, এতিয়া অকল ফুৰা হ'ব পূৰা। এভৰিৱান, মানে কলকাতাৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সমাপ্ত কৰাৰ আগতে আৰু এটা বস্তু দেখাই লওঁ, যিটো মই আনিছিলোঁ মেডামৰ কাৰণে। মই যেতিয়া ইটানগৰ গৈছিলোঁ লাষ্ট যোৱা সপ্তাহ, মানে আহিলোঁ যোৱা সপ্তাহ কলকাতাৰ পৰা, তাৰপিছত আজি ঘৰ যাম, মানে চব ভিডিঅ' একেলগ কৰি বনাইছোঁ। তো একেবাৰতে গোটেইখিনি গিফ্ট মানে পেকিং কৰি আছিলোঁ। তো আৰু এটা বস্তু দেখাই দিওঁ। এনেকুৱা এটা বেগ আনিছিলোঁ মই ইটানগৰ যাওঁতে, মানে য'তেই যাওঁ তাইৰ কাৰণে কিবা এটা অনা হয়। আৰু এই বেগটো আজি পেকিঙত ভৰাই দিওঁ, ভাবিছোঁ এবাৰ
ভিডিঅ'ত দেখাই দিম আৰু